হয়, আপোনালোকে জানে যে অত্যন্ত দুখ আৰু বেদনা লৈ আজি আমি ইয়াত সমবেত হৈছোঁ আৰু ক'লা বেজ পৰিধান কৰি নেলীৰ যি জঘন্য হত্যাকাণ্ড হৈছিল, যি বৰ্বৰ অমানৱীয় হত্যাকাণ্ড হৈছিল, মানৱতাক ভুলণ্ঠিত কৰা যি হত্যাকাণ্ড হৈছিল, সেই হত্যাযজ্ঞক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু সেই যিসকল ব্যক্তিয়ে হত্যাযজ্ঞত জড়িত আছিল তেওঁলোকৰ যাতে বিচাৰ হয়, সেই বিচাৰ আবেদন কৰি আমি তিৱাৰী আয়োগৰ যি প্ৰতিবেদন, এই প্ৰতিবেদন অসম চৰকাৰক পাব্লিছ কৰিবলৈ অনুৰোধ জনাবলৈ আমি আজি সমবেত হৈছোঁ। আপোনালোকে জানে যে 1983 চনত এটা এনেকুৱা পৰিৱেশ হৈছিল অসমত, অগ্নিগৰ্ভ পৰিৱেশ হৈছিল। নেলীৰ ওচৰ পাজৰৰ যি অঞ্চল আছিল, সেই অঞ্চলত এটা এনেকুৱা পৰিৱেশটো আগৰ পৰাই গম পোৱা গৈছিল, সকলোৱে গম পাইছিল যে তাত তেনেকুৱা এটা কিবা হ'ব পাৰে। সেই হিচাপত চৰকাৰৰ পৰা তাতে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল, কিন্তু পৰিকল্পিতভাৱে চৰকাৰো জড়িত থাকি সেই সময়ৰ তদানীন্তন চৰকাৰ নিশ্চিতভাৱে তাতে জড়িত আছিল। নহ'লে সেই যিদিনা অভিশপ্ত এই 18 ফেব্ৰুৱাৰী তাৰিখ 1983 চনত যিদিনা সেই হত্যাযজ্ঞ চলোৱা হৈছিল, তাৰ আগদিনাখন অসম পুলিচে এটা ৰিপৰ্ট জাৰি কৰিছিল যে তাত কোনো নিৰাপত্তাজনিত কোনো থ্ৰেট নাই, তাতে কোনো এনেকুৱা সম্ভাৱনা নাই যে ল এণ্ড মৰ্ডাৰ চিটুৱেশ্যন ভায়োলেট হ'ব পাৰে বা মানুহৰ জীৱনৰ প্ৰতি নিৰাপত্তা নোহোৱা তেনেকুৱা পৰিস্থিতি হ'ব পাৰে। সেই সময়ত তেওঁলোকে যিদিনা 17 তাৰিখে প্ৰকাশ কৰিলে, যে ৰিপৰ্ট প্ৰকাশ কৰিলে, অসম পুলিচে ৰিপৰ্ট প্ৰকাশ কৰিলে যে তাত নিৰাপত্তাজনিত কোনো কাৰণ নাই। 18 তাৰিখে ৰাতিপুৱা 8টা বজাত, 7:30, 8টা বজাত, 8টা, 8:30 বজাত যি দলে বলে মানুহ, হাজাৰে মানুহ অস্ত্ৰ লৈ মানুহখিনিক তাতে তিনিওফালৰ পৰা ঘেৰাও কৰি নদীৰ ফাললৈ যি ঠেলি লৈ যোৱা হ'ল, এয়া অপৰিকল্পিতভাৱে হ'বই নোৱাৰে। এনেকুৱা এটা পৰিকল্পিত হত্যাযজ্ঞক সেই সময়ৰ চৰকাৰে গাপ দিলে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মিলি এটা চুক্তি কৰিলে, কিন্তু এই চুক্তিৰ জৰিয়তে যিসকল মানুহক প্ৰতি অন্যায় কৰা হ'ল, সেই মানুহখিনিৰ অন্যায়ৰ বিচাৰ কোনে দিব? আজিৰ যি চৰকাৰ আছে, এই চৰকাৰৰ এই দায়িত্ব হয় যে তেওঁলোকৰ এই দায়িত্ব হয় যে যিসকল মানুহৰ প্ৰাণ গৈছিল, যিসকল মানুহৰ সম্পত্তি গৈছিল, সেই মানুহখিনি যাতে ন্যায় পায়। তাৰ কাৰণে আমি এই চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে তিৱাৰী আয়োগৰ যি প্ৰতিবেদন আছিল, সেই প্ৰতিবেদন প্ৰকাশ কৰক আৰু সেই প্ৰতিবেদন মতে যিসকল ব্যক্তি দোষী তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা এতিয়াও কৰক। পৃথিৱীৰ ইতিহাসত ইমান জঘন্য আৰু বৰ্বৰ আৰু ইমান মানৱতা ভুলুণ্ঠনকাৰী এনেকুৱা হত্যাযজ্ঞ, য'ত অকল মহিলা আৰু শিশুসকলক এনেকুৱাভাৱে হত্যা কৰা হৈছিল, যাৰ বৰ্ণনা শুনিলে পৃথিৱীৰ যিকোনো নৰপিশাচ, পৃথিৱীৰ আটাইতকৈ একদম কঠোৰ অন্তৰৰ মানুহজনৰো অন্তৰ কঁপি উঠিব, তেনেকুৱা যি পৰিৱেশৰ সৃষ্টি কৰিছিল, সেই পৰিৱেশ যিসকলে ৰচনা কৰিছিল, সেইসকল যদি শাস্তি নাপায়, পৃথিৱীত থাকোঁতে যদি শাস্তি নাপায়, তেতিয়াহ'লে যিসকলে এই শাস্তি দিয়াৰ পৰা তেওঁলোকক বচাই দিব, তেওঁলোককো কিন্তু ওপৰৱালাই সৃষ্টিকৰ্তাই কিন্তু তেওঁলোকক ক্ষমা নকৰিব। আমি কলগাছিয়াৰ পৰা অসম চৰকাৰক সকীয়াই দিছোঁ যে অনতিপলমে যদি তিৱাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ নকৰি যিসকল দোষী আছিল সেইসকলক শাস্তি দিয়াৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমছুৱে অনাগত দিনত এই বিষয়ত কঠোৰ আৰু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। আৰু এই আন্দোলনৰ ফলত যদি কিবা আইন শৃংখলা পৰিৱেশৰ সৃষ্টি হয়, তেতিয়া তাৰ কাৰণে চৰকাৰ দায়ী থাকিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যেনেদৰে মানুহক অন্যায় আৰু অত্যাচাৰেৰে এই অসমৰ সংখ্যালঘু জনসাধাৰণক যিদৰে উৎপীড়ন, অন্যায়, শোষণ আৰু লুণ্ঠন কৰি আছে, এই লুণ্ঠনৰ প্ৰতিবাদত আমছুৱে অনাগত দিনত আৰু অধিক শক্তিশালীভাৱে প্ৰতিবাদ আৰু আন্দোলন গঢ়ি তুলিব। অসম চৰকাৰখনক আমি সকীয়াই দিছোঁ যে অসম বিধানসভাত তেওঁলোকে যোৱাকালি কোকৰাঝাৰত অনুষ্ঠিত কৰিছে, তেওঁলোকে এটা কথা কৈছে যে সবকা সাথ সবকা বিকাশ। আপোনালোকে চাইছে ভাৰতবৰ্ষত 2014 চনত নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ পৰা আৰু অসমত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ অহাৰ পিছৰ পৰা যি সময় এই 13-14 বছৰৰ যি সময় অতিবাহিত হৈছে, 12-13 বছৰৰ যি সময় অতিবাহিত হৈছে, এই সময়ছোৱাত কিন্তু অসমৰ সংখ্যালঘু আৰু ভাৰতবৰ্ষৰ সংখ্যালঘুৰ প্ৰতি অন্যায় আৰু অত্যাচাৰ উৎপীড়ন হৈ আছে। এই অন্যায় আৰু অত্যাচাৰ উৎপীড়ন তেওঁলোকে কৰি আছে আৰু এয়া অত্যন্ত নিকৃষ্ট ৰাজনৈতিক উদ্দেশ্যৰে কৰি আছে। তেওঁলোকে অকল ক্ষমতাত অধিষ্ঠিত থাকিবৰ কাৰণে অসমৰ কেইজনমান সংখ্যালঘু মানুহক অসমীয়া বৃহত্তৰ জাতিটোৰ প্ৰতি ভাবুকি হিচাপে দেখুৱাবলৈ তেওঁলোকে যত্ন কৰি আছে। তেওঁলোকৰ হাতত ক্ষমতা আছে, তেওঁলোক অসমৰ মুখ্যমন্ত্ৰী
তেওঁলোকৰ মাজৰ পৰা হয় অসমৰ গৃহমন্ত্ৰী, তেওঁলোকৰ মাজৰ পৰা হয় ভাৰতবৰ্ষৰ মুখ্যমন্ত্ৰী এজন অমুছলিম মানুহ হয়, এজন গৃহমন্ত্ৰী এজন অমুছলিম মানুহ হয়, তাৰপিছতো যদি কেইজনমান মুছলমান মানুহ তেওঁলোকৰ কাৰণে থ্ৰেট হয়, এইটো কিন্তু অসমৰ মানুহে, ভাৰতবৰ্ষৰ মানুহে অনুধাৱন কৰিবলগীয়া কথা। মই মেজৰিটি যিসকল মানুহ আছে তেওঁলোকক এটা কথা অনুৰোধ কৰিম যে এই চৰকাৰখনে কি কৰিছে, উন্নয়নৰ যি ফোপোলা স্বৰূপ তেওঁলোকে দেখুৱাইছে, তেওঁলোকে উন্নয়নৰ নামত কি কৰিছে, আপোনালোকে এই বস্তুবোৰৰ প্ৰতি অলপ লক্ষ্য কৰক। উন্নয়ন কৰিব নোৱাৰি মাজে মাজে কেইজনমান সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ অন্যায়মূলক কিছুমান আঁচনি আনি অসমৰ সংখ্যালঘু জনসাধাৰণৰ প্ৰতি উৎপীড়ন কৰি আপোনালোকক নিৰাপদ অনুভৱ কৰোৱাই আছে। এয়া আপোনালোকক মূৰ্খ বনোৱাৰ বাহিৰে একো কৰি থকা নাই। সেইকাৰণে জনসাধাৰণ সজাগ হ'বৰ হৈছে। 26ৰ নিৰ্বাচন আহি আছে। এই নিৰ্বাচনত বিজেপি চৰকাৰক যদি পৰাভূত কৰিব নোৱাৰে তেতিয়াহ'লে অসমৰ যি বিকাশ সেয়া কোনো কালেই সম্ভৱ নহ'ব। অসমক এটা সপোন দেখুৱাই আছে অসমৰ মুখ্যমন্ত্ৰীয়ে, এটা ভুৱা সপোন দেখুৱাই আছে যে অসমখনক 5খন ৰাজ্যৰ এখন কৰিব বিচাৰি আছে। যদি অসমৰ এটা বৃহৎ জাতিক, এটা বৃহৎ গোষ্ঠীক যদি উৎপীড়ন অন্যায় আৰু লুণ্ঠন কৰি থাকে, তেওঁলোকক যদি অৰ্থনৈতিকভাৱে পিছ পেলাই ৰাখে, তেনেহ'লে সামগ্ৰিকভাৱে অসমৰ উন্নয়ন কেনেকৈ হ'ব এয়া মোৰ মগজুৱে ধৰা নাই। অসমৰ বুদ্ধিজীৱী সমাজে এই কথাটো বিবেচনাত ৰাখিব যে এটা বিশেষ জনগোষ্ঠীত যাৰ জনসংখ্যা ৰাজ্যৰ সমগ্ৰ জনসংখ্যাৰ 1/3 হয়, সেই জনগোষ্ঠীটোক যদি পিছ পেলাই ৰাখোঁ, আমি সেই জনগোষ্ঠীক পিছ পেলাই ৰখা ৰাজনীতি কৰিলে আমি কেনেকৈ গোটেই সামগ্ৰিকভাৱে অসমখনৰ উন্নয়ন সম্ভৱ কৰিম। মই ভাবোঁ যে এয়া এক ভুৱা এটা পলিচি তেওঁলোকে কৰি আছে। এই পলিচিটো অসমৰ জনসাধাৰণে বুজিবলৈ বাকী নাথাকিব। অনাগত দিনত যদি এই ভুৱা পলিচি পৰিত্যাগ নকৰে অসম চৰকাৰে, তেতিয়াহ'লে 26ৰ নিৰ্বাচনত আমচুৱে সঠিকভাৱে ইয়াৰ প্ৰত্যুত্তৰ দিব। আমি অসমৰ সকলো নাগৰিকে এইটো আমি উপলব্ধি কৰিছোঁ আৰু এই বিষয়টো সকলোৱে জানো। 1983 চনৰ নেলী গণহত্যাৰ বিষয়টো। আজি এই নেলী গণহত্যাৰ পিছৰে পৰা পৰৱৰ্তী সময়ত ৰাইজৰ দাবীত তিৱাৰী আয়োগ গঠন হ'ল। তিৱাৰী আয়োগৰ প্ৰতিবেদন এতিয়ালৈকে ৰাজহুৱা নকৰিলে আমি আমচুৱে ইতিমধ্যে দাবী জনাই আহিছোঁ আৰু দাবী জনাই আহি আছোঁ। অতি সোনকালে এইখন চৰকাৰে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে, ভুক্তভোগীক ন্যায় প্ৰদান কৰিব লাগে আৰু যিসকল ইয়াৰ লগত জড়িত তেওঁলোকক কঠোৰ শাস্তি দিব লাগে। এইটো আমি দাবী আমচুৱে উত্থাপন কৰিছোঁ। তাৰ লগে লগে আজি কেৱল নেলীয়ে নহয়, সেই 1983 চনৰ নেলীৰ বিভিন্ন অঞ্চল বুকডুবা, হাপি, মূলাদাৰী, পৰ্বত, আপোনাৰ 8 নম্বৰ আদি কৰি আমাৰ চাউলখোৱা, আমাৰ যিটো নাগাবান্ধা গৰৈমাৰী এইটো ছাইডত আপোনাৰ বহুত জেগাত এনেকুৱা হত্যাযজ্ঞ চলোৱা হৈছিলে। আৰু সেই হত্যাযজ্ঞত আজি যদি মই ক'বলৈ যাওঁ, মোৰ ঘৰ আপোনাৰ নেলীৰ ওচৰতে জাগি ৰোডত। আজি আমি যিহেতুকে সেই সময়ত আমি জন্ম হোৱা নাছিলোঁ, কিন্তু আমাৰ যিসকল পূৰ্বপুৰুষ তেওঁলোকৰ কথা আমি তেওঁলোকৰ মুখেৰে শুনিছোঁ। চৰকাৰী হিচাপ মতে প্ৰায় 3300 লোক তেওঁলোকে চৰকাৰৰ হিচাপত যিটো তথ্যত আমি পাইছোঁ। কিন্তু আমি যদি সেই স্থানীয় যিসকল ব্যক্তি তেওঁলোকৰ মুখৰ পৰা শুনিছোঁ প্ৰায় 10,000তকৈ অধিক আমাৰ আই মাতৃ আৰু আমাৰ যি শিশুসকল, আমাৰ বৃদ্ধাসকলক মানে দিন দুপৰতে হত্যা কৰা হৈছিলে। আৰু সেইটো সম্পূৰ্ণৰূপে পৰিকল্পিত হত্যা আছিল আৰু ইয়াৰ লগত সম্পূৰ্ণভাৱে সেই সময়ৰ তদানীন্তন চৰকাৰো আমাৰ সন্দেহ জড়িত আছিলে। গতিকে সেইসকলে ইয়াত আজি আমাৰ এইটো সন্দেহ হয়, এই তিৱাৰী আয়োগ আজিলৈকে প্ৰতিবেদন তিৱাৰী আয়োগৰ প্ৰদৰ্শন ৰাজহুৱা নকৰাৰ কাৰণ ইয়াত বহুতো ডাঙৰ ৰৌ বৰালি ইয়াৰ লগত জড়িত আছে। গতিকে আমি এই কথাটো আমচুৱে সজোৰে দাবী উত্থাপন কৰিছোঁ, যেতিয়ালৈকে তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নহয়, সেই নেলীৰ ভুক্তভোগী পৰিয়ালে ন্যায় নহয় আৰু ইয়াৰ লগত জড়িত থকা ব্যক্তি যদি কঠোৰ শাস্তি নাপায়, আমচুৱে পৰৱৰ্তী সময়ত ইয়াতকৈ অধিকভাৱে কেৱল আমি 18 ফেব্ৰুৱাৰী তাৰিখে কলা দিৱস পালন কৰাই নহয়, আমি অনাগত দিনত আমি এইটো আৰু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। অঞ্চল বিশেষকৈ আমি নেলী যদি কওঁ, তাতে প্ৰায় 8খন গাঁও, নেলী, মূলাদাৰী, বুকডুবা, হাবি আৰু বিভিন্ন অঞ্চল যেনেকৈ আপোনাৰ তাত আছে আপোনাৰ আমাৰ ইপিনে চাউলখোৱা আৰু আমাৰ 8 নম্বৰ যিটো আমাৰ নেলী 8 নম্বৰ বুলি কয়, তাতে 8 নম্বৰ বিভিন্ন অঞ্চলত এনেকুৱা হত্যা একেদিনাখনে হৈছিলে আৰু সেইদিনা কলঙক মানে আপোনাৰ এই ৰক্তাক্ত কৰি পেলোৱা হৈছিলে আৰু এইটো সম্পূৰ্ণ পৰিকল্পিত হত্যা আছিলে।